হেল্ল' ষ্টুডেণ্টছ, তো ঈশান উদয়ৰ বিষয়ে বহুতো ছাত্ৰ ছাত্ৰীৰ বহুতো প্ৰশ্ন থাকে। তাৰে মাজত এটা প্ৰশ্ন হৈছে যে ডকুমেণ্টছ কি কি লাগিব, ঈশান উদয় পাবলৈ আমি ডকুমেণ্টছ কি কি লাগিব। আমাৰ যিহেতু আগষ্ট ছেপ্টেম্বৰতে ওলাই এপ্লাই ষ্টাৰ্ট হয়, গতিকে এইবছৰ আমি আশা কৰিব পাৰোঁ যে আগষ্ট ছেপ্টেম্বৰতে আমাৰ ঈশান উদয়ৰ এপ্লাই ষ্টাৰ্ট হ'ব। তো এপ্লাই কৰাৰ আগতে তোমালোকে ডকুমেণ্টছ কিছুমান মানে যোগাৰ কৰি ল'ব লাগিব বা ৰেডি কৰি ল'ব লাগিব। সেইখিনি ডকুমেণ্টছৰ কথা আমি আজি ডিছকাছ কৰিম। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট আমাক লাগিব স্কলাৰশ্বিপ এপ্লিকেশ্যন ফৰ্মখন লাগিব। তো সেই ফৰ্মখনতে আমি নিজৰ ডিটেইলছখিনি লিখিব লাগিব, নিজৰ নাম, দেউতাকৰ নাম, এড্ৰেছ গোটেইখিনি তাত ভৰাব লাগিব। নেক্সট আছে আমাৰ ইনকাম চাৰ্টিফিকেট। তো ইনকাম চাৰ্টিফিকেট মানে তোমালোকৰতো নিজৰ ইনকাম নাই এতিয়া যিহেতু, গতিকে পেৰেণ্টছৰ ইনকাম চাৰ্টিফিকেটখন দিব লাগিব। আৰু তাতে আমাৰ কণ্ডিশ্যন এটা আছে যে পেৰেণ্টছৰ ইনকাম কিন্তু 4.5 লাখছৰ ওপৰত হ'ব নোৱাৰে। এনুৱেল আৰু বছৰি 4.5 লাখছৰ ওপৰত হ'লে কিন্তু তোমালোকে ঈশান উদয় এপ্লাই কৰিলেও তোমালোকে নোপোৱা। তো বছৰি যদি তোমালোকৰ পেৰেণ্টছৰ ইনকাম 4.5 লাখৰ তলত হয়, তেতিয়াহে তোমালোকে ঈশান উদয় এপ্লাই কৰিব পাৰিবা বা পাবা। নেক্সট লাগিব আমাৰ নিজৰ আধাৰ কাৰ্ডখন লাগিব। নেক্সট লাগিব ষ্টুডেণ্টশ্বিপ চাৰ্টিফিকেট। তো ষ্টুডেণ্টশ্বিপ চাৰ্টিফিকেটখন কেনেকুৱা হয় মই জাষ্ট দেখাই দিছোঁ। তো এইখন মই জাষ্ট এনেই দেখাইছোঁ, এনেকুৱা মানে নহ'বও পাৰে, তোমালোকক এখন A4 পেপাৰত লিখিও দিব পাৰে কলেজৰ পৰা। তো ইয়াত কি থাকিব, তুমি যে কলেজত পঢ়ি আছা, তেওঁলোকৰ ষ্টুডেণ্ট, কলেজৰ এড্ৰেছ, কলেজৰ নাম, সেইখিনি বস্তুখিনি ইনফৰমেশ্যন লিখি পেলাই প্ৰিন্সিপালে তাত চহী কৰি দিব লাগিব। তো ইয়াত চাৰ্টিফিকেট আকাৰে দেখাইছে যদিও তোমালোকক হয়তো বেলেগ পেপাৰতো লিখি দিব পাৰে। তো ছেম টু ছেম এনেকুৱা হ'ব, কোনো কথা নাই। জাষ্ট তাত লিখা থাকিব যে তুমি তাতে পঢ়া তেওঁ মানে সেই কলেজৰ তোমালোকে ষ্টুডেণ্ট, সেইখন লিখি পেলাই এখন মানে চাৰ্টিফিকেট টাইপ দিব আৰু সেইখন লাগিব। নেক্সট আছে এফিডেভিট ফৰ নট এভেইলিং আদাৰ স্কলাৰশ্বিপ। তো আৰু এটা কথা তোমালোকে জানি ল'বা যে তোমালোকৰ বেলেগ যদি স্কলাৰশ্বিপ লোৱা তেন্তে কিন্তু ঈশান উদয় স্কলাৰশ্বিপ নোপোৱা। গতিকে তোমালোকে সেইটো কোৰ্ট এফিডেভিট কৰিব লাগিব, সেইটো কথা। কোৰ্ট এফিডেভিট কৰি তোমালোকে লিখি দিব লাগিব যে মই বেলেগ স্কলাৰশ্বিপ পোৱা নাই, গতিকে মই ঈশান উদয় স্কলাৰশ্বিপ এপ্লাই কৰিছোঁ। তো তেতিয়াহে তোমালোকক সেইটো দিব। আৰু কোৰ্ট এফিডেভিটত তোমালোকে কিন্তু ভুল কথা বোলে মই অলৰেডি এটা স্কলাৰশ্বিপ লৈ আছোঁ, আকৌ মই নাই লোৱা বুলি কৈ পেলাই লিখি দিলোঁ, তেনেকুৱা নহয় কিন্তু। কোৰ্ট এফিডেভিট মানে গম পাইছাই, তোমালোকক যদি ৰং প্ৰুফ, তোমালোকে যদি পিছত ধৰা পৰা যে বেলেগ স্কলাৰশ্বিপ লৈ আছা, তেতিয়া কিন্তু প্ৰব্লেম হ'ব। গতিকে বেলেগ স্কলাৰশ্বিপ ল'লে তোমালোকে ঈশান উদয় এপ্লাই নকৰাই ভাল। নেক্সট আছে ডমিচিয়েল ডকুমেণ্ট। ডমিচিয়েল চাৰ্টিফিকেটখন তোমালোকৰ লাগিব। এইখন ঈশান উদয় এপ্লাই কৰিবলৈ ডমিচিয়েল চাৰ্টিফিকেটখন দৰকাৰ হ'ব। নেক্সট আছে ক্লাছ 12 মাৰ্কশ্বিট। তোমালোকৰ ক্লাছ 12ৰ পিছতে যিহেতু এপ্লাই কৰিব পাৰে, গতিকে ক্লাছ 12ৰ যোনখন মাৰ্কশ্বিট আছে সেইখন তোমালোকৰ লাগিব। নেক্সট আছে এডমিশ্যন ৰিচিপ্ট। তোমালোকে যে কলেজত এডমিশ্যন লৈছিলা সেই ৰিচিপ্টটোও লাগিব। আৰু নেক্সট আছে বেংক পাছবুক। তো তোমালোকৰ যোনটো বেংক আছে পাছবুক, সেই বেংক পাছবুকখন লাগিব। আৰু বেংক একাউণ্টটো কি হ'ব লাগিব, আধাৰ কাৰ্ডৰ লগত লিংক থাকিব লাগিব। সেইটো কথা আমি আগতো ডিছকাছ কৰিছোঁ। তো সেই বেংক পাছবুকখন কি হ'ব লাগিব, আধাৰ কাৰ্ডৰ লগত লিংক থাকিব লাগিব। তো এইখিনি আছিলে কিছুমান ডকুমেণ্টছ যোনবিলাক তোমালোকৰ, যদি তোমালোকে ভাবিছা ঈশান উদয় এপ্লাই কৰিম, তো এইখিনি ডকুমেণ্টছ তোমালোকে ৰেডি কৰিব লাগিব। অতি সোনকালে হয়তো নটিফিকেশ্যন ওলাব। নটিফিকেশ্যন ওলালে মই তোমালোকক নিশ্চিতভাৱে জনাম কেতিয়ালৈকে এপ্লাই কৰিব লাগে, কেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব, সেইখিনি পিছত জনাম বাৰু। কিন্তু এইখিনি ডকুমেণ্টছ তোমালোকৰ লাগিব। এতিয়া মেইনলি বাকীবিলাক বাৰু হৈ যাব, ইনকাম চাৰ্টিফিকেট হওক বা বাকী তোমালোকৰ যোনবিলাক আছে আৰু সেইটোৱেতো হৈ যাব বাৰু। কিন্তু মেইন কথা হৈছে ডমিচিয়েল চাৰ্টিফিকেটখন। ডমিচিয়েল চাৰ্টিফিকেটখন যদি তোমালোকে বনোৱা নাই, তোমালোকে সেইখন টাইম লাগে অলপ, গতিকে সেইখন বনাই থোৱা। বাকীখিনি বাৰু ইনকাম চাৰ্টিফিকেট বা বেলেগ বস্তুবিলাক সেইবিলাক ইমান দিন নালাগে, খুব শীঘ্ৰেই হ'ব সেইখিনি বস্তু। কিন্তু ডমিচিয়েল চাৰ্টিফিকেট কেইদিনমান লাগি যায়, গতিকে সেইখন এপ্লাই কৰি সেইখন ওলোৱাৰ ব্যৱস্থা কৰা, যদিহে তোমালোকৰ ঈশান উদয় স্কলাৰশ্বিপখন লাগে। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আজি ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং।